নমস্কাৰ ষ্টুডিঅ'ত মই নিতুমণি লৈ আহিছোঁ কলিয়াবৰৰ এটা খবৰ। কলিয়াবৰৰ বাগৰিত বাঘে চলাইছে উপদ্ৰৱ আৰু বাঘৰ উপদ্ৰৱে এতিয়া নিদ্ৰা হৰিছে স্থানীয় ৰাইজৰ। আৰু বাগৰি অঞ্চলৰ পাহাৰডাঙাত এজন লোকৰ ঘৰত বাঘে চলালে উপদ্ৰৱ। বাঘটোৱে মাৰি থৈ গ'ল 7টা ছাগলী আৰু বহু লোকৰ ঘৰত পশুধন মাৰি এতিয়া ক্ষতি সাধন কৰি আহিছে বাঘটোৱে, আৰু যাৰ ফলত শংকিত হৈ উঠিছে গাঁওবাসী। আৰু বিগত এমাহ ধৰি এইদৰে এতিয়া বাঘটোৱে অঞ্চলটোত চলাই আহিছে উপদ্ৰৱ, আৰু যাৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী কটাব লগা হৈছে অঞ্চলটোৰ ৰাইজে। আৰু দীৰ্ঘদিন ধৰি অঞ্চলটোত পশুধন মাৰি বহু ক্ষতি সাধন কৰি আহিছে বাঘটোৱে। আৰু এবাৰ কলিয়াবৰ বাগৰি অঞ্চলৰ পাহাৰডাঙাত মঙল কৰ্মকাৰ নামৰ এজন লোকৰ ঘৰত গোহালিত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে উপদ্ৰৱ চলাই 7টাকৈ ছাগলী মাৰি থৈ যায়। আৰু এইদৰে অঞ্চলটোত বহু পশুধন মাৰি ক্ষতি সাধন কৰি আহিছে বাঘটোৱে, আৰু ফলত এতিয়া শংকিত হৈ উঠিছে গাঁওবাসী আৰু বিনিদ্ৰ ৰজনী কটাব লগা হৈছে অঞ্চলটোৰ ৰাইজে। আৰু এই ক্ষেত্ৰত বন বিভাগে উচিত ব্যৱস্থা গ্ৰহণৰ লগতে যিসকল লোকৰ পশুধন মাৰি ক্ষতি সাধন কৰি আহিছে তেওঁলোকক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে। আৰু কলিয়াবৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ শইকীয়াই। যেতিয়া ৰাতি আহিছে বাঘটো 8:30 বজাত, তেতিয়া মই উঠিছোঁ। এতিয়া বৰষুণ আছিলে, তেতিয়া উঠিছোঁ, মোক খেদা মাৰি আহিছে। আহোঁতে মইতো গাঁৱৰ মানুহ শুই আছে বৰষুণত, এতিয়া মই ৰাতি মানুহ মাতিব লাগিব। সেইটো সময়ত তেতিয়া বাঘটো মানে কাম কৰি আছে, ভিতৰত সোমাই কাম কৰি আছে। মই কৰিম কি অকলে? মোকতো ভয় লাগিছে, মোকতো খেদা মাৰি আহিছে মোৰ গোহালিলৈকে। গৰু গোহালি আৰু ছাগলী গঁৰালি বেলেগ আছে মোৰ। ছাগলী গঁৰালিলৈকে মোক গৰু গঁৰালিলৈকে খেদি আহিছে। 7টা ছাগলী মোৰ মাৰিছে, 4টাক পেলাই থৈছে আৰু 3টাক লৈ গৈছে। 1 তাৰিখৰ পৰা আৰু হুলস্থুলটো মানে সৃষ্টি হৈছে বাঘৰ। আজি এমাহ হৈ গ'ল। এমাহটো সেইফালে কিছুমান দিন মানে অলপ ধৈৰ্য ধৰিছিলে, ক'ৰবাত গৈছিলে নে কি সেইটো ক'ব নোৱাৰি। কিন্তু এতিয়া 1 তাৰিখৰ পৰা আৰু হুলস্থুল কৰিছে। এই ঘৰত, এই মংগল কৰ্মকাৰ ঘৰত 7জনী ছাগলী মানে মাৰি দিলে। 3জনী লৈ গ'ল আৰু 4জনী ইয়াতে পৰি আছে।